আমি আজি 8.4 ষ্টাৰ্ট কৰিব গৈ আছোঁ। 8.4 ষ্টাৰ্ট কৰাৰ আগতে আমি কেইটামান ফৰ্মুলা আছে, সেই ফৰ্মুলাকেইটা জানিব লাগিব। সেই ফৰ্মুলাকেইটাৰ ভিতৰত এটা হ'ল কছ স্কোৱাৰ এ প্লাছ চাইন স্কোৱাৰ এ ইজ ইকুৱেলছ টু 1 বা কছ স্কোৱাৰ থিটা প্লাছ চাইন স্কোৱাৰ থিটা ইজ ইকুৱেলছ টু 1। নেক্সট হ'ল 1 প্লাছ টেন স্কোৱাৰ থিটা ইজ ইকুৱেলছ টু চেক স্কোৱাৰ থিটা বা 1 প্লাছ টেন স্কোৱাৰ ইজ ইকুৱেলছ টু চেক স্কোৱাৰ এ, কট স্কোৱাৰ এ প্লাছ 1 ইজ ইকুৱেলছ টু চেক কছেক স্কোৱাৰ এ। এই তিনিটা ফৰ্মুলা আমি জানিব লাগিব। এই তিনিটা ফৰ্মুলা জানিব লাগিব। এতিয়া আমাক প্ৰথম কুৱেশ্যনটো আছিলে কি, চাইন এ চেক এ আৰু টেন এৰ এই ত্ৰিকোণামিতিক অনুপাতকেইটা কট এৰ প্ৰকাশ কৰিব লাগে। চ' প্ৰথম মই লিখিলোঁ চাইন এৰ বাবে আমি জানো যে কি কট স্কোৱাৰ এ প্লাছ 1 ইজ ইকুৱেলছ টু কছেক স্কোৱাৰ এ। মই এই তিনিটা ফৰ্মুলাৰ ভিতৰত এই ফৰ্মুলাটোৱে কিয় লিখিলোঁ, কাৰণ আমাক কটৰ সহায়ত প্ৰকাশ কৰিব কৈছে আৰু কছেকৰ পৰা আমি গম পাওঁ যে কছেক ইজ ইকুৱেলছ টু কি, কছেক ইজ ইকুৱেলছ টু 1 বাই চাইন এ। আমি এইটো গম পাওঁ, সেইকাৰণে মই কি লিখিলোঁ, এই ফৰ্মুলাটো লিখিলোঁ। তাৰপিছত চোৱা, কট স্কোৱাৰ এ প্লাছ 1 ইজ ইকুৱেলছ টু কছেক স্কোৱাৰ এ। চ' মই এইফালে স্কোৱাৰটো উঠাইছোঁ, এইফালে কি হ'ব, ৰুট অভাৰ হৈ যাব, এইফালে কছেকে আহি গ'ল। চ' কছেকে মানে কি 1 বাই চাইন এ, কছেক এ ইজ ইকুৱেলছ টু 1 বাই চাইন এ। চ' কছেক এ ঠাইত কি হৈছে, 1 বাই চাইন এ লিখিছোঁ। চ' চাইন এ কৰিলে কি হ'ব, ইফালে ইনভাৰ্চ হৈ যাব। চ' 1 বাই ৰুট অভাৰ কট স্কোৱাৰ এ প্লাছ 1 চাইন এৰ কাৰণে আমাৰ প্ৰকাশ কৰা হ'ল। নেক্সট চেকৰ বাবে এটা ফৰ্মুলা পাইছিলোঁ 1 প্লাছ টেন স্কোৱাৰ এ, কাৰণ আমি টেনৰ পৰা কট উলিয়াই দিব পাৰিম, তেতিয়া চেকটো ওলাই যাব। চ' 1 প্লাছ টেন স্কোৱাৰ এ, 1 বাই টেন স্কোৱাৰটো লিখিব পাৰোঁ 1 বাই কট স্কোৱাৰ এ ইজ ইকুৱেলছ টু চেক স্কোৱাৰ এ। চ' ইয়াত যদি ইয়াতো কট স্কোৱাৰ এটো এলচিএম ল'লে, কট স্কোৱাৰ এ প্লাছ 1 ওপৰত হ'ব আৰু তলত কট স্কোৱাৰ এ, ইফালে আহিব চেক স্কোৱাৰ এ। চেকটো যদি স্কোৱাৰটো যদি উঠাই দিওঁ, ইফালে ৰুট অভাৰ আহিব, ওপৰত হ'ব 1 প্লাছ কট স্কোৱাৰ এ ডিভাইডেড বাই কট এ। আমাক কটত প্ৰকাশ কৰা হৈছে, দেখিছে নহয়, চেক এটো ইন টাৰ্মছ অফ কটত আমি প্ৰকাশ কৰিছোঁ। নেক্সটটো কৈছিলে আমাক টেনৰ বাবে, টেনৰ কাৰণে আমি কি গম পাওঁ, টেন এ ইজ ইকুৱেলছ টু 1 বাই কট এ। চ' ডাইৰেক্ট কটত প্ৰকাশ হৈছে, চ' বেলেগ একো নিলিখিলেও হয়, এইটো হতে হৈ যাব। নেক্সট আছিলে চেক এৰ সহায়ত এই কোণৰ মান সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লিখা। চেক এৰ সহায়ত বুলি কৈছিলে, চ' মই প্ৰথমে লিখিলোঁ চাইন এৰ বাবে, চাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ ইজ ইকুৱেলছ টু 1, এইটো আমি ফৰ্মুলাৰ পৰা গম পাইছোঁ। চ' চাইন স্কোৱাৰ ইজ ইকুৱেলছ টু 1 প্লাছ কছ স্কোৱাৰ এ, চাইন এ ইজ ইকুৱেলছ টু ৰুট অভাৰ 1 মাইনাছ কছ স্কোৱাৰ এ। চ' 1 কছ স্কোৱাৰ এ ইজ ইকুৱেলছ টু 1 বাই চেক স্কোৱাৰ এ। চেক স্কোৱাৰটো যদি এলচিএম ল'ম, তেতিয়া কি হ'ব ওপৰত চেক স্কোৱাৰ এ মাইনাছ 1। চ' এইটো হৈছে। নেক্সট আমি কছ এৰ কাৰণে গম পাওঁ, কছ এ ইজ ইকুৱেলছ টু কি হয়, 1 বাই চাইন এ, 1 বাই চেক এ। চ' সেইকাৰণে মই এইটো লিখিলোঁ, কছ এৰ কাৰণে 1 বাই চেক এ। নেক্সট আমি উলিয়াইছোঁ কছেক এৰ বাবে। কছেক এৰ বাবে কি, কছেক এ ইজ ইকুৱেলছ টু কি হয়, 1 বাই চাইন এ। চ' 1 বাই চাইন এ মানে কি পাইছিলোঁ আমি, চাইন এ মানে এইটো ওপৰত আমি পাই থৈছোঁ, চাইন এ মানে পাইছিলোঁ আমি এইটো, চ' মই সেই তাত লিখিছোঁ, এই টাৰ্মটো লিখিছোঁ। চ' চাইন এ ঠাইত এই টাৰ্মটো লিখিছোঁ 1 বাই চাইন এ। চ' সেইটো যদি 1 বাই চাইন এটো যদি ইনভাৰ্চ কৰি দিওঁ কি হ'ব, চেক এ বাই সেইটো চাইন এ ঠাইত ভেলুটো পাতি দিছোঁ, তেতিয়া কি হ'ব চেক এ বাই ৰুট অভাৰ চেক স্কোৱাৰ এ, মানে কছেক এ। এইটো হয় কছেক এ, এইটো কছ এ নহয়, এইটো কছেক এ। কছেক এ লিখি ল'বা, ভুল হৈ গ'ল।
নেক্সট আমাৰ টেনৰ বাবে কি পাইছিলোঁ ফৰ্মুলা এটা 1 + 10 স্কুৱাৰ ইজ ইকুৱেল টু sec স্কুৱাৰ 10 স্কুৱাৰ ইজ ইকুৱেল টু sec স্কুৱাৰ - 1 10ৰ স্কুৱাৰটো উঠালে এফালে কি হ'ব ৰুট অভাৰ আহি যাব যিটো চেকত আছেই ইন টাৰ্মছ অফ চেকতে প্ৰকাশ কৰিব লাগে য'ত চেক ওলাইছে সেইটো একো কৰিব নালাগে নেক্সট কট এৰ বাবে কট ইজ ইকুৱেল টু কি 1/10 আকৌ 10 মানে কি পাইছিলোঁ আমি 10 মানে এইটো পাইছিলোঁ চ' 10 এৰ ঠাইত মই এইটো দি দিছোঁ ৰুট অভাৰ sec স্কুৱাৰ -1 এইটো আমাক উলিয়াব লাগে চ' ওলোৱা হৈ গ'ল বাকী গোটেইকেইটা সেইটো উলিয়াব লাগে এতিয়া 2 নম্বৰটো কি কৈছিলে মান উলিয়াব কৈছিলে 3 নম্বৰটোত কি আছিলে আমাক মান উলিয়াব লাগে sin স্কুৱাৰ 60 ডিগ্ৰী প্লাছ sin স্কুৱাৰ 27 ডিগ্ৰী cos স্কুৱাৰ 70 ডিগ্ৰী প্লাছ cos স্কুৱাৰ 70 ডিগ্ৰী এতিয়া মই এইটো চাইনত ঠিকে sin স্কুৱাৰ 63 ডিগ্ৰী লিখিছোঁ প্লাছ প্লাছ আছে sin স্কুৱাৰ 27 ডিগ্ৰী কি লিখিলোঁ sin স্কুৱাৰৰ পৰা চাইনৰ পৰা কিমান 90 ডিগ্ৰীৰ পৰা যদি আমি 63 ডিগ্ৰী মাইনাছ কৰি দিম কিমান পাম আমি 27 ডিগ্ৰী পাম চ' আৰু এটা ফৰ্মুলা পাইছিলোঁ কি sin স্কুৱাৰ 90 ডিগ্ৰী sin 90 মাইনাছ a ইজ ইকুৱেল টু কি পাইছিলোঁ cos এ পাইছিলোঁ চ' এইটো কাৰণে কি হ'ল এইটো কি হ'ল cos 63 ডিগ্ৰী হৈ গ'ল তেনেকৈ cos স্কুৱাৰ 90 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী কি হ'ব sin স্কুৱাৰ 70 ডিগ্ৰী এই ফৰ্মুলাটো আগত যিহেতু পাই থৈছোঁ আমি কি পালোঁ এইটো দুটা কি হ'ল sin স্কুৱাৰ এতিয়া এইটো আমি ফৰ্মুলা পাইছোঁ sin স্কুৱাৰ a প্লাছ cos স্কুৱাৰ ইকুৱেল টু 1 চ' sin স্কুৱাৰ 60 ডিগ্ৰী প্লাছ cos স্কুৱাৰ 60 ডিগ্ৰী কিমান হ'ব 1 হ'ব আৰু sin স্কুৱাৰ 70 ডিগ্ৰী প্লাছ cos স্কুৱাৰ 70 ডিগ্ৰী কিমান হ'ব 1 হ'ব চ' 1/1 কিমান হ'ব 1 হ'ব যিটো আমাক উলিয়াব লাগে নেক্সট 2 নম্বৰটো দিয়া আছিলে আমাক কি sin স্কুৱাৰ 25 ডিগ্ৰী ইনটু cos 65 ডিগ্ৰী প্লাছ cos 25 ডিগ্ৰী প্লাছ sin 65 sin 25 ডিগ্ৰী মই লিখিছোঁ sin 90 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী তেতিয়া কিমান পাম sin 25 ডিগ্ৰী পাম চ' cos 65 ডিগ্ৰী প্লাছ cos 90 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী এফালে sin 65 ডিগ্ৰী এফালে sin 90 ডিগ্ৰী মাইনাছ মানে কি হ'ল cos এ চ' sin 90 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী কি হ'ব cos 65 ডিগ্ৰী প্লাছ sin 90 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী cos 90 ডিগ্ৰী মাইনাছ a cos 90 মাইনাছ a মানে কিমান হৈছিলোঁ sin এ পাইছিলোঁ চ' এইটো কিমান হ'ব sin 65 ডিগ্ৰী চ' sin 65 sin স্কুৱাৰ 65 cos 65 cos স্কুৱাৰ 65 sin স্কুৱাৰ থিটা প্লাছ cos স্কুৱাৰ থিটা ইজ কিমান 1 হয় সেইটো ফৰ্মুলাৰ পৰাই পাইছোঁ নেক্সটটো আমাক কৈছিলে কি 9 sec স্কুৱাৰ a মাইনাছ 9 10 স্কুৱাৰ a 9 sec স্কুৱাৰ a মাইনাছ 10 স্কুৱাৰ a 9টো মই কমন ল'লোঁ তেতিয়া ভিতৰত কিমান sec স্কুৱাৰ a মাইনাছ 10 স্কুৱাৰ a হৈ গ'ল sec স্কুৱাৰ a মাইনাছ 10 স্কুৱাৰ a কিমান লৈছিলোঁ আমি 1 ফৰ্মুলা এটা পাইছিলোঁ চ' 9 × 1 কিমান হ'ব 9 হ'ব যিটো আমাৰ এনচাৰ নেক্সটটো চোৱা নেক্সটটো কৈছিলে কি 1 + tan থিটা প্লাছ sec থিটা ইনটু 1 + cot থিটা মাইনাছ cosec থিটা ইজ ইকুৱেল টু কিমান হয় চ' মই tan থিটাটো মই লিখিব পাৰোঁ tan থিটা ইজ ইকুৱেল টু কি হয় আমি গম পাওঁ tan থিটা ইজ ইকুৱেল টু sin থিটা বাই cos থিটা sin থিটা বাই cos থিটা চ' মই tan থিটা sin থিটা বাই cos থিটা লিখিছোঁ sec থিটা মানে কি হয় sec থিটা ইজ ইকুৱেল টু কি হয় sec থিটা ইজ ইকুৱেল টু কি হয় 1/cos থিটা চ' মই sec থিটা কি লিখিছোঁ 1/cos থিটা লিখিছোঁ তাৰপিছত 1 to 1 আছে 1 to 1 আছে cot থিটাটোতো কি লিখিব পাৰোঁ আমি cos থিটা বাই cot থিটাটো কি লিখিব পাৰোঁ cos থিটা বাই sin থিটা cos থিটা বাই sin থিটা ইজ ইকুৱেল টু cot থিটা হয় চ' মই cot থিটা এইটো লিখিছোঁ মাইনাছ cosec থিটা মানে কি 1/sin থিটা আমিতো গম পাওঁ cosec থিটা মানে কি 1/sin থিটা এতিয়া কি হ'ল মই ইয়াত cos থিটাটো LCM লৈ লৈছোঁ তেতিয়া কি হ'ব ওপৰত cos থিটা প্লাছ sin থিটা প্লাছ 1 এফালে মই sin থিটা কমন লৈছোঁ কিমান sin থিটা প্লাছ cos থিটা মাইনাছ 1 এতিয়া মই আকৌ এইটো ইনটু হৈ আছে ইনটু কৰি দিছোঁ cos থিটা ইনটু sin থিটা ওপৰতো তেনেকৈ ইনটু হৈ গৈছে তাৰপিছত ইয়াত cos থিটা প্লাছ sin থিটা প্লাছ 1 cos থিটা sin থিটা প্লাছ cos থিটা মাইনাছ 1 চ'
চ' এটা কি পালোঁ এ প্লাছ বিত পাইছোঁ এ মাইনাছ বি। যদি মই এইটো এ বুলি কওঁ আৰু এইটো বি বুলি কওঁ, এইটো এ বুলি কওঁ আৰু এইটো বি বুলি কওঁ, এইটো যদি মই এ বুলি ধৰোঁ, এইটো এ প্লাছ বি, এ প্লাছ বি, এ প্লাছ বি ইনটু এ মাইনাছ বি পালোঁ আমি, এ মাইনাছ বি। তেতিয়া কি হ'ব এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। চ' মই এইটো কছ থিটা প্লাছ চাইন থিটা হোল স্কোৱাৰ মাইনাছ 1 স্কোৱাৰ লিখিছোঁ, ডিভাইড বাই কছ থিটা বাই চাইন থিটা, তলৰটো একেই আছে, ওপৰৰ টাৰ্মটো মই কৈছোঁ। যদি মই এ টাৰ্মটো যদি এ বুলি কছ থিটা প্লাছ চাইন থিটা যদি এ বুলি ধৰোঁ আৰু প্লাছ 1টো যদি 1 বুলি ধৰোঁ, বি বুলি ধৰোঁ, তেতিয়া কি হ'ব এ প্লাছ বি ইনটু এ মাইনাছ বিত পৰিব, মানে কি এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰত হ'ব। পৰা এইটো এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰৰ পৰা আহি গৈছে টাৰ্মটো। তাৰপিছত কছ স্কোৱাৰ প্লাছ চাইন স্কোৱাৰ থিটা প্লাছ টুৱাইছ কছ থিটা চাইন থিটা মাইনাছ 1। চ' মইতো এ প্লাছ বিত ভাঙি দিছোঁ এই টাৰ্মটো। আমি কি পাইছিলোঁ কছ থিটা প্লাছ চাইন থিটা হোল স্কোৱাৰ, এইটো মই ভাঙি দিছোঁ। এইটো ভাঙি দিলে কি পাম, এইটো পাম এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ টুৱাইছ এ বি মাইনাছ এইটো আগৰ ফৰ্মুলাৰ পৰাই আছে। চ' কছ স্কোৱাৰ প্লাছ চাইন স্কোৱাৰ থিটা ইকুৱেলছ টু কিমান হ'ব 1 আহি গৈছে, টুৱাইছ কছ এ বি, এইটো টুৱাইছ কছ এ বি আছে, আৰু মাইনাছ 1টো মাইনাছ 1 হিচাপে আছে, তলত কছ থিটা বাই চাইন থিটা আছে। প্ৰথমে কি হ'ব মাইনাছে প্লাছে মাইনাছে কেঞ্চেল গুচি গ'ল, কছ থিটা চাইন থিটা কি হ'ব কেঞ্চেল গুচি যাব, থাকি যাব কি 2, এনচাৰ এইটো উলিয়াব লাগিব। এতিয়া 5 নম্বৰ ষ্টাৰ্ট কৰিছোঁ, কি কয় বাকীখিনি দুটামান থাকিলে এতিয়া হোমৱৰ্ক হিচাপে দিছোঁ, কৰি চাবা, যদি কৰিব নোৱাৰা মই কৰি দিম। নেক্সট 5 নম্বৰ দিছিলে আমাক কি এইখিনি অংককেইটা অকণ ভালদৰে চাবা, অলপ টান পাব পাৰা। দিয়া আছে কছেক থিটা মাইনাছ কট থিটা হোল স্কোৱাৰ ইকুৱেলছ টু 1 মাইনাছ কছ থিটা প্লাছ ডিভাইডেড বাই 1 প্লাছ কছ থিটা। এতিয়া লেফ্ট হেণ্ড ছাইডত কি আছে মই লিখি লৈছোঁ। লেফ্ট হেণ্ড ছাইডত আছে কি, লেফ্ট হেণ্ড ছাইডত আছে কছেক থিটা মাইনাছ কট থিটা হোল স্কোৱাৰ। মই ইয়াত তোমালোকে এইখিনি অংক কৰাৰ আগতে সদায় এলজেব্ৰিক কেইটামান ফৰ্মুলা আছে, যে এ প্লাছ বি হোল স্কোৱাৰ এ মাইনাছ বি হোল স্কোৱাৰ এ প্লাছ বি ইনটু এ মাইনাছ বি স্কোৱাৰ মাইনাছ বি স্কোৱাৰ এ কিউব বি কিউব, সেই ফৰ্মুলাকেইটা যদি ইয়াত যদি পৰি থাকে সেইমতে তোমালোকে ভাঙি দিবা। নহ'লে কিবা সেই ত্ৰিকোণমিতি অনুসাৰে যদি প্ৰকাশ কৰিছিলোঁ, চাইন এটো যেনেকৈ চেকৰ সহায়ত প্ৰকাশ কৰিছিলোঁ, কটেৰ সহায়ত প্ৰকাশ কৰিছিলোঁ, তেনেকৈ প্ৰকাশ কৰিব লাগিব, ঠিক আছে। চ' মই ইয়াত দেখিলোঁ কি, ইয়াত মই দেখিছোঁ এ মাইনাছ বি হোল স্কোৱাৰ। চ' এ মাইনাছ বি হোল স্কোৱাৰ মানে কি এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ মাইনাছ টুৱাইছ এ বি, বা এ স্কোৱাৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ। চ' মই এইটো ভাঙি দিছোঁ, ঠিক আছে, ইয়ালৈকে বুজি পাইছে চাগে। ভাঙি দিছোঁ, ভাঙি দিয়াৰ পিছত কি হ'ল কছেক থিটাটো আমি কি লিখিব পাৰোঁ 1 বাই চাইন স্কোৱাৰ থিটা, কট স্কোৱাৰ থিটাটো কি বুলি হয় কছেক স্কোৱাৰ কট থিটা ইকুৱেলছ টু কি পাইছিলোঁ কট থিটা ইকুৱেলছ টু কছ থিটা বাই চাইন থিটা। চ' ইয়াত যদি স্কোৱাৰ আহে ইয়াতো স্কোৱাৰ আহি যাব, চাইন স্কোৱাৰ বাই থিটা। চ' এইটো পাইছে কছ স্কোৱাৰ থিটা বাই চাইন স্কোৱাৰ থিটা মাইনাছ টুৱাইছ কছেক থিটাটো মানে কি আছে 1 বাই চাইন থিটা, আৰু কট থিটাটো কি পাইছে কছ থিটা বাই চাইন থিটা, মই যিটো কৈছোঁ, ঠিক আছে। তাৰপিছত কি হ'ল ইয়াত কি যাব চাইন স্কোৱাৰ থিটাটো মই LCM লৈ ল'লোঁ, ওপৰত কি হ'ব 1 প্লাছ কছ স্কোৱাৰ থিটা, ইয়াত মই চাইন থিটাটো চাইন থিটা ইনটু চাইন থিটা চাইন স্কোৱাৰ থিটা, ওপৰত কি হ'ব 2 কছ থিটা হৈ যাব। চ' দুই চাইন থিটা আছে, মই চাইন স্কোৱাৰ থিটা আছে, চাইন স্কোৱাৰ থিটাটো মই কি ল'লোঁ LCM ল'লোঁ, তেতিয়া ওপৰত কি হ'ল 1 প্লাছ কছ স্কোৱাৰ থিটা মাইনাছ টুৱাইছ কছ থিটা। এইটো মানে কি এ মাইনাছ বি হোল স্কোৱাৰ হ'ব নাই, এ স্কোৱাৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ। চ' মইতো এ মাইনাছ বি হোল স্কোৱাৰ ভাঙিব পাৰোঁ। তলত আছে কি কছ স্কোৱাৰ থিটা, আমি পাইছিলোঁ কি চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেলছ টু কিমান পাইছিলোঁ 1 পাইছিলোঁ। চ' কি হ'ব চাইন থিটা ইকুৱেলছ টু কি হ'ব, চাইন থিটাৰ ঠাইত মই কি লিখিব পাৰোঁ 1 মাইনাছ কছ স্কোৱাৰ থিটা, এইফালে যদি মই কছ স্কোৱাৰ থিটাটো ইফালে গ'লে মাইনাছ কছ স্কোৱাৰ থিটা হৈ যাব। চ' সেইটো ঠাইত মই কি লিখিছোঁ 1 মাইনাছ কছ স্কোৱাৰ থিটা লিখিছোঁ, 1 মাইনাছ মই তাত কছ স্কোৱাৰ থিটা লিখিছোঁ। ওপৰত কি হ'ল 1 মাইনাছ কছ থিটা হোল স্কোৱাৰ।
চ' ইয়াত মানে কি দুটা টাৰ্ম আছে, 1 মাইনাছ কছ থিটা কেইটা আছে, দুটা আছে। চ' এটা দুটা লিখি দিছোঁ। তলত কি আছে 1 মাইনাছ কছ স্কুৱাৰ থিটা, মানে মই এইটো কি লিখোঁ আৰু এ প্লাছ বি এ মাইনাছ বি কৰিব পাৰোঁ। চ' মই এটা এ প্লাছ বি এটা এ মাইনাছ বি কৰিছোঁ, মানে 1টো মই 1 স্কুৱাৰ লিখিলোঁ আৰু এইটো কছ স্কুৱাৰ থিটা লিখিছোঁ, মানে এ প্লাছ বি হৈ গ'ল এ মাইনাছ বি। চ' প্ৰথমটো প্লাছত হ'ব কছ থিটা, এটা মাইনাছত হ'ব এটা প্লাছত হ'ব, সেইটোৱে কৰিলোঁ। চ' এইটো টাৰ্ম কেঞ্চেল গুচি গ'ল, গ'ল কি 1 মাইনাছ কছ থিটা বাই 1 প্লাছ কছ থিটা। চ' 1 মাইনাছ কছ থিটা বাই 1 প্লাছ কছ থিটা যিটো আমাক উলিয়াব লাগে, উলিওৱা হ'ল। নেক্সটটো দিছিলে কি আমাক কছ থিটা বাই 1 প্লাছ চাইন থিটা প্লাছ 1 প্লাছ চাইন থিটা কছ থিটা ইজুকেলছ টু 2 চেক এ বাই এ থিটা যি কোৱা ক'বা আৰু লেফ্ট হেণ্ড ছাইডত আমাৰ ই আছিলে কছ এ বাই 1 প্লাছ চাইন এ প্লাছ 1 প্লাছ চাইন এ ডিভাইডেড বাই কছ এ। চ' মই ইয়াত কি কৰিলোঁ, প্ৰথমে মই LCM লৈ ল'লোঁ 1 প্লাছ চাইন এ কছ এ, তাৰ ওপৰত কিমান হৈ যাব কছ স্কুৱাৰ এ প্লাছ 1 প্লাছ চাইন এ হোল স্কুৱাৰ। চাগে বুজি পাইছা বুলি ভাবিছোঁ তালৈকে। তাৰপিছত কছ স্কুৱাৰ এ প্লাছ মই এইটো এ প্লাছ বি হোল স্কুৱাৰত ভাঙিছোঁ, এ স্কুৱাৰ প্লাছ 2 বি, এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ 2 বি, তলত 1 প্লাছ চাইন এ বাই কছ এ। চ' মই ইয়াত দেখিলোঁ কি কছ স্কুৱাৰ প্লাছ চাইন স্কুৱাৰ কিমান হ'ব 1 হ'ব, আৰু এইটো 1 আছে, আৰু টুৱাইছ চাইন এইটো টুৱাইছ চাইন আছে, 1 প্লাছ চাইন এ ইনটু কছ এ, 1 প্লাছ চাইন এ ইনটু কছ এ তলত আছে, যিটো এইটো আছে তলতো সেইটোৱে আছে, ইয়াত একো চেঞ্জ অহা নাই, এইটো ষ্টেপত একো চেঞ্জ অহা নাই। এতিয়া চোৱা 1 প্লাছ 1 কিমান হ'ব 2, এইফালে কিমান হ'ব 2 চাইন এ, তলত কি আছে 1 প্লাছ চাইন এ ডিভাইড বাই কছ এ। এতিয়া মই ওপৰত 2টো কমন লৈছোঁ, কি হ'ব 1 প্লাছ চাইন এ, তলত কি হ'ব 1 প্লাছ চাইন এ কছ এ। চ' 1 প্লাছ চাইন এ কেঞ্চেল গুচি গ'ল, কি হ'ল 2 ইনটু 1 প্লাছ 1 বাই কছ এ। 1 বাই কছ এ মানে কি গম পাওঁ আমি চেক এ বুলি গম পাওঁ, যিটো আমাক প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰা হৈ গ'ল। নেক্সটটো দিছিলে টেন থিটা বাই 1 মাইনাছ কট থিটা প্লাছ কট থিটা বাই 1 মাইনাছ টেন থিটা ইজ ইকুৱেলছ টু 1 প্লাছ চেক থিটা কচেক থিটা। এতিয়া মই কৈছোঁ ইয়াত কোনো LCM ল'ব নালাগে, ইয়াত মই কি কৰিলোঁ লেফ্ট হেণ্ড ছাইডটোত মই 1 মাইনাছ কচ থিটা 1 মাইনাছ টেন থিটা মই দেখিছোঁ, গোটেইখিনিক আমি কি কৰিলোঁ চাইন থিটাৰ ইন টাৰ্মছ অফ চাইন থিটাত আমি প্ৰকাশ কৰি লৈছোঁ। চাইন থিটাত কি কাৰণে কৈছোঁ, আমি চাইন থিটাৰ কচ থিটাত প্ৰকাশ কৰিলে আমি চেক থিটা বা কচেক থিটাৰ আৰামত পাই যাম, ৰিভাৰ্চ কৰি ল'লে আমি পাই যাম, সেইকাৰণে মই চাইন থিটাৰ কচ থিটাত প্ৰকাশ কৰিব চাইছোঁ। টেন থিটা মানে কি 1 বাই চাইন থিটা কচ থিটা, কট থিটা মানে কি 1 কচ থিটা বাই চাইন থিটা, 1 to 1 হিচাপে আছে, 1 to 1 হিচাপে আছে। কট থিটা ইজ ইকুৱেলছ টু কচ থিটা বাই চাইন থিটা, টেন থিটা ইজ ইকুৱেলছ টু চাইন থিটা বাই কচ থিটা। ইয়াত যদি মই এতিয়া চাইন থিটা বাই কচ থিটা হৈ গ'ল, এইটো LCM ল'লোঁ, ওপৰত কি হ'ব চাইন থিটা মাইনাছ কচ থিটা আৰু চাইন থিটা, এতিয়া মই ডিভাইডটো ইনটু কৰিলে ৰেচিপ্ৰকেল হৈ যাব, এইটো এতিয়া কি হ'ব চাইন থিটা বাই কচ থিটা হৈ যাব, প্লাছ কচ থিটা বাই চাইন থিটা তেনেধৰণে এইটো আকৌ ৰেচিপ্ৰকেল হৈ যাব, কচ থিটা মাইনাছ চাইন থিটা। এতিয়া মই দেখিলোঁ চোৱা, এতিয়া মই কি কৰিলোঁ চাইন থিটা ইনটু চাইন থিটা কিমান হ'ল চাইন স্কুৱাৰ থিটা হ'ল, কচ থিটা ইনটু চাইন থিটা ইনটু চাইন থিটা চাইন স্কুৱাৰ থিটা, কচ থিটা ইনটু কচ স্কুৱাৰ থিটা, এফালে কচ থিটা ইনটু চাইন থিটা মাইনাছ কচ থিটা, এফালে মই ধৰিলোঁ চাইন থিটা কচ থিটা মাইনাছ চাইন থিটা, ঠিক আছে। এতিয়া চাবা আগৰ অংকটো ইয়াত প্লাছ চিন আছিলে, মই কি কৰিলোঁ এতিয়া সেই চাইন থিটাৰ আৰ্মটো পিছত আছিলে মাইনাছ চাইন থিটা আছিলে, কচ থিটা মাইনাছ চাইন থিটা আছিলে, কচ থিটা মাইনাছ চাইন থিটা আছিলে। যদি মই এইটো চাইন থিটা লিখোঁ কি হ'ব তেতিয়া চাইন থিটা মাইনাছ কচ থিটা লিখিলে কি হ'ব মাইনাছ চিন হৈ যাব, সেইকাৰণে ইয়াত মাইনাছ চিনটো আহিছে, তাত প্লাছ চিন আছে ইয়াত কিন্তু মাইনাছ চিন আহিছে, কাৰণ কি মই চাইন থিটাটো আগলৈ লৈ আহিছোঁ, তেতিয়া কি হ'ব তেতিয়া সমান হৈ যাব, চাইন থিটা কচ থিটা এইটো আৰু এইটো সমান হৈ যাব। চ' মই সেইটো কাৰণে মাইনাছ চিনটো আগলৈ লৈ আহিছোঁ। চ' তেতিয়া মই এইটো প্ৰথম এতিয়া কি হ'লোঁ LCM ল'লোঁ, কচ থিটা চাইন থিটা কচ থিটা ইনটু চাইন থিটা ইনটু চাইন থিটা মাইনাছ কচ থিটা, তলত কি হৈ যাব ইয়াতে কচ থিটা কেঞ্চেল গুচি গ'ল, আৰু এইটো কেঞ্চেল গুচি গ'লে কিমান চাইন থিটা ইনটু চাইন স্কুৱাৰ থিটা কিমান হ'ব চাইন কিউব থিটা, আৰু ওপৰত তেনেকৈ সেইটো কচ কিউব থিটা হৈ গ'ল, এইটো কচ কিউব থিটা আৰু চাইন কিউব থিটা হৈ গ'ল, চাইন কিউব থিটা মাইনাছ কচ কিউব থিটা হৈ গ'ল। এতিয়া এ কিউব মাইনাছ বি কিউব মানে কি পাইছিলোঁ আমি, এ মাইনাছ বি ইনটু এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ এ বি,
এইটো ফৰ্মুলা পাইছিলোঁ। সেয়ে কি হৈ গ'ল, চাইন কিউবৰ ঠাইত এ কিউব মাইনাছ বি কিউবত এইটো ভাঙি দিছোঁ। চ' এ মাইনাছ বি আৰু ওপৰত কি হ'ব, এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ এ বি, এইটো ভাঙি দিছোঁ। এইটো ফৰ্মুলাত ভাঙি দিছোঁ এইটো টাৰ্মটো। তলত তেনেকৈ কছ থিটা বাই চাইন থিটা বাই কছ থিটা। এতিয়া এইটো আৰু এইটো কেঞ্চেল গুচি গ'ল, থাকি গ'ল কি 1 প্লাছ চাইন স্কোৱাৰ প্লাছ চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা কিমান হয়, 1 হয়। ফৰ্মুলাৰ পৰা পাইছিলোঁ আমি, আৰু থাকি গ'ল কি চাইন থিটা বাই কছ থিটা। চ' 1 এতিয়া প্ৰথম এইটো ডিভাইড হ'ব, 1 বাই এইটো হ'ব, আকৌ 1 বাই এইটো লিখিব পাৰোঁ আমি। 1 বাই কছ থিটা বাই চাইন থিটা কিমান, 1 বাই কছ থিটা মানে কিমান, চেক থিটা। 1 বাই চাইন থিটা মানে কি, কছেক থিটা। আৰু চাইন থিটা বাই কছ থিটাটো কি ছেম নাম্বাৰ কৰিলে কি হয়, 1 হয়। বুজি পাইছে বুলি ভাবিছোঁ। চ' এইটো চেক থিটা কছেক থিটা প্লাছ 1, যিটো আমাক প্ৰুফ কৰিব লাগে। নেক্সটটো চোৱা, নেক্সটটো আমাক দিয়া আছে 1 প্লাছ চেক থিটা ডিভাইড বাই চেক থিটা ইজুকেল টু চাইন স্কোৱাৰ থিটা মাইনাছ 1 মাইনাছ কছ স্কোৱাৰ থিটা। এতিয়া মই দেখিলোঁ আমাক চাইন বা কছত লাগে, চ' আমি চেকেটো আমি চাইন বা কছৰ টাৰ্মছত প্ৰকাশ কৰি লৈছোঁ। 1 প্লাছ চেক থিটা ইজুকেল টু কি, আমাৰ আগতে পাইছোঁ চেক থিটা ইজুকেল টু 1 বাই কছ, চেক ইজুকেল টু কছ। চ' মই 1 বাই কছে লিখিছোঁ, চ' চেকে ঠাইত 1 বাই কছে লিখিছোঁ। চ' এইটো কেঞ্চেল গুচি গ'ল, এইটো ৰেচিপ্ৰকেল আছিলে, ইনটু কৰিলোঁ, ৰেচিপ্ৰকেল হৈ যাব। ত' এইটো কেঞ্চেল গুচি গ'ল, গ'ল কি কছ এ প্লাছ 1। এতিয়া মই 1 মাইনাছ কছ এ, 1 মাইনাছ কছ এ, এইটো মানে কি হয় 1 হয়। ইয়াত মই 1 এটা লিখিব পাৰোঁ, কাৰণ ইনটু হৈ আছে। বুজি পাইছা এনেকৈ। চ' ইনটু হৈ আছে, সেইকাৰণে মই কি লিখিব পাৰোঁ, এই টাৰ্মটো লিখিব পাৰোঁ। চ' কছ এ প্লাছ 1 এইফালে হৈ গ'ল 1 মাইনাছ কছ এ প্লাছ 1 মাইনাছ কছ এ, তাৰ তলত থাকিল কি 1 মাইনাছ কছ এ। চ' মই এইটো লিখিব পাৰোঁ কি এ প্লাছ বি এ মাইনাছ বি। চ' মই যদি 1টো এ বুলি ধৰোঁ, কছটো যদি বি বুলি ধৰোঁ, চ' কি হ'ব, এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। চ' 1 মাইনাছ কছ স্কোৱাৰ এ, 1 মাইনাছ কছ স্কোৱাৰ এ মানে কিমান হয়, চাইন স্কোৱাৰ এ। চ' 1 প্লাছ 1 মাইনাছ কছ এ চাইন স্কোৱাৰ এ বাই 1 মাইনাছ কছ স্কোৱাৰ এ, যিটো আমাক প্ৰমাণ কৰিব লাগে, প্ৰুফ কৰা হ'ল। ইয়ালৈকে মই কৰিলোঁ, বাকী কিছুমান আছে কৰিবা, মই কৰি দিম, যদি নোৱাৰা তোমালোকক মই কৰি দিম বাৰু। ইয়ালৈকে চাই ল'বচোন কিমান বুজি পাইছানে নাই পোৱা। হ'ব, নেক্সট মই নোৱাৰিলে মই বাকীখিনি কৰিম বাৰু, চেষ্টা কৰিছোঁ, এইখিনি এনেকৈ কৰি যাবা। ত্ৰিকোণমিতিক অনুপাতকেইটা যদি প্ৰকাশ কৰিব পৰা, এইটো যিটো দিয়া আছে তাৰ লেফ্ট হেণ্ড ছাইড বা ৰাইট হেণ্ড ছাইডত, সেইটো ছাইড প্ৰকাশ কৰি ল'বা, নহ'লে এলজেব্ৰিকৰ ফৰ্মুলাকেইটা এপ্লাই কৰি পেলাই LCM ল'বা বা ফৰ্মুলাটোত পেলাই কৰি চাবা, যদি মিলাই মই কৰি দিম।